নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো। যোৱা জানুৱাৰী মাহত ৰাজ্য চৰকাৰে জাৰি কৰা এখন জাননীয়ে প্ৰায় 40,000ৰো অধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলাই বিভিন্ন কাৰণত 2013 আৰু 2021 চনতে শিক্ষানুষ্ঠান বা শিক্ষকৰ পদ প্ৰাদেশিকৰণ হৈছিল। অৰ্থাৎ কিছুদিনৰ আগতে অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা যিখন জাননীয়ে এওঁলোকৰ মনত আশাৰ ৰেঙনি দিছে। আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি 2005 চনত প্ৰযোজ্য হোৱাৰ পাছত এই শিক্ষক কৰ্মচাৰীসকল পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। যোৱা 20 জানুৱাৰীত ৰাজ্য চৰকাৰে এখন জাননীৰ দ্বাৰা যিসকল নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ পূৰ্বে চলিছিল তেওঁলোকক পুৰণি পেঞ্চন ব্যৱস্থালৈ আনিবলৈ বিভাগসমূহক নিৰ্দেশনা দিছিল। এই নিৰ্দেশক অসম ৰাজ্যিক প্ৰাদেশিকৃত 2013 চনৰ পৰা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। আৰু গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এখন সংবাদমেলত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি প্ৰভাত চন্দ্ৰ কলিতা আৰু সম্পাদক ভৱেন কলিতাই মুখ্যমন্ত্ৰীক এই পদক্ষেপৰ কাৰণে আদৰণি জনায়। সমিতিৰ সভাপতি কলিতাই জানিবলৈ দিয়ে যে ইতিমধ্যে উক্ত সময়ৰ পাছত প্ৰাদেশিকৃত প্ৰায় 10-12 হাজাৰ শিক্ষক কৰ্মচাৰীয়ে অৱসৰ ল'লে। NPSৰ অধীনত লাভ কৰা অতি সামান্য পৰিমাণৰ পেঞ্চনৰ বাবে তেওঁলোক পৰিয়াল পোহপাল দিব নোৱাৰাত অন্যান্য ধৰণৰ কাম তেওঁলোকে কৰিবলগীয়া হৈছে আৰু জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু ৰাজ্য চৰকাৰে জাৰি কৰা জাননীয়ে এতিয়া NPS প্ৰৱৰ্তন হোৱাৰ আগতে প্ৰাদেশিকৃত প্ৰচেষ্টা চলা শিক্ষানুষ্ঠানত নিয়োজিত শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। আৰু সংবাদমেলত তেওঁ অসম চৰকাৰক বিশেষতঃ মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ এই সিদ্ধান্তৰ কাৰণে আদৰণি জনায়। আৰু ইয়াৰ লগে লগে 40 সহস্ৰাধিক শিক্ষক কৰ্মচাৰীৰ মনত এক আশাৰ সঞ্চাৰ হৈছে যে তেওঁলোকো পুৰণি পেঞ্চন নীতিৰ আওতালৈ আহি যোৱাৰ। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি 40 সহস্ৰাধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীলৈ আশাৰ ৰেঙনি সম্পৰ্কত এটি গুৰুত্বপূৰ্ণ খবৰ আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।